কি কৈছা কি কৈছা খোৱা চাওঁ মুখ চাওঁ এইটো উকনি উকনি চাই মাৰি দিওঁ বগৰী গুটি নহয় বগৰী কাৰ গুটি নহয় বগৰী গুটি বগৰী বেয়া কাৰণে নাভাবিব নিজৰ নিজৰ বস্তু নিজৰ নিজৰ কথা আমি শ্বুটিং বুলি জাঙিয়াতহে কিনিছো হাই ফ্ৰেণ্ডছ গুড মৰ্নিং মই বৰ্তমান উপস্থিত আছো শ্ৰীলংকাত আৰু শ্ৰীলংকাতে এটা গানৰ শ্বুটিং হ'বলৈ গৈ আছে আৰু সেই গানৰ শ্বুটিং কৰিবৰ কাৰণে আমি সকলো আহি পেলাই শ্ৰীলংকাত উপস্থিত হৈছোহি আৰু এই গানটো হ'ল বিপিন চাওডাঙৰ এটা জনপ্ৰিয় গান আৰু বাগানীয়া গান আৰু সেই গানটো আমি এতিয়া শ্বুটিং কৰিম কথাটো এনেকুৱা আহে যে ভাৰত মহাসাগৰত থকা নদীদ্বীপ যি শ্ৰীলংকা সেয়া এয়া নহয় এয়া হৈছে নগাঁও জিলা কন্দলি যি পাহাৰ আছে সেই কন্দলি পাহাৰৰ গাতে লাগি আছে এখন চাহ বাগিচা আৰু তাতে এটি অঞ্চলৰ নামহে হৈছে শ্ৰীলংকা আৰু এইখন শ্ৰীলংকাতহে এই গানৰ শ্বুটিংটো হ'ব এয়া হৈছে ৰাজদ্বীপ আৰু ৰাজদ্বীপেই গোটেই কামটো এৰেঞ্জ কৰিছে ৰাজদ্বীপ এয়া হ'ল ধনা আৰু মনাই এওঁলোকে এই গানটো কৰিব আৰু মোকো নিমন্ত্ৰণ কৰিছে ময়ো অকণমান ওলাম এয়া হৈছে প্ৰশান্ত ককাইদেউ একদম ছিনিয়ৰ এজন মেকআপ আৰ্টিষ্ট এটা কৈ দিয়া এখেতে আকৌ কথা কৈ খুব বেয়া পায় মই কথা নকওঁ কি কোৱা কামটো কৰিবলৈ আহিছোঁ ভালে কুশলে কৰিম ভালে কুশলে যাতে হৈ যায় তাৰে কামনা কৰোঁ ধুনীয়া ছোৱালীক আৰু ধুনীয়া কৰিলে বেয়াহে লাগিব ককাইদেউ আমাক কওক ধুনীয়া যি কৰে আৰু এইখিনিতে কওঁ এই ভণ্টিয়ে কৈছোঁ ন ভণ্টিজনীয়ে মোৰ যিটো প্যাৰ কা বন্ধন প্ৰাৰ্থী আছিলে সেই প্ৰাৰ্থীত খুব ধুনীয়া অভিনয় কৰিছে যিসকলে চোৱা নাই এই চেগতে মই জনাইছোঁ প্ৰাৰ্থী চাব টেবলেট মিষ্টাৰ জ্যোতি গগনত আপোনালোকে চাৰ্চ কৰিলে প্যাৰ কা বন্ধন পাব আৰু তাৰ প্ৰাৰ্থীটোত তাইক দেখা পাব আৰু এই ৰাজদ্বীপ আছে ৰাজদ্বীপে কৈছিলে মোৰ লগত সকলোৱে মৰম দিব আশীৰ্বাদ কৰিব যাতে বিপিন চাওডাং ককাইদেউ গানটো মোৰ গঞা আমি ধনাই মনাই কৰিবলৈ ওলাইছোঁ গতিকে গানটো যাতে ভাল হয় ৰাইজে যাতে আঁকোৱালি লয় আৰু লগতে জানে নহয় গ্লেমাৰ আৰ্টিষ্ট আমাৰ টেবলেট আছে বাকীখিনি এনেই চলি যাব বাৰু আপোনালোকক গানৰ শ্বুটিং আমি দেখুৱাই আছোঁ অলপ পিছত গতিকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ শেষ হ'ল ইয়াত নিশনি বনাইছে নে কিয় ককাইদেউ হে এইটো নিশনি হ'ব তাৰপিছত কি হ'ব এইটো পোলাও হ'ব নেকি হে মাংস গোটা এ ছাগলী নে ব্ৰইলাৰ হে মনতে ভাবি ল'লে হ'ল বৰা মজা মজা এয়া আমাৰ প্ৰস্তুতি চলি আছে এতিয়া মই অকণমান মেকআপ কৰি লৈছোঁ ধুনীয়া হৈ লৈছোঁ টেবলেট এই আমাৰ টেবলেটে মেকআপ কৰিছে এইফালে আছে কেটুমনি কলা ল'ৰাটো বগা হৈ গ'লগৈ আজি টেবলেটৰ আজি বেছি ধুনীয়া লাগিছে ন সেইটোতো বগা চিগা হৈ গৈছে বেয়া নেকি এনেও ধুনীয়া তুমি ইয়াত নতুনকে জোতা পলিথিনত বান্ধি আনিছে আজি পিন্ধিব এয়া দেখিছে এয়া জোতা আনিছে কুপন লাগি আছে এইটো কুপন লাগি আছে খুব ধুনীয়াকে আজি শ্বুটিং হ'ব ৰাইজ আপোনালোকে চাবলৈ নেৰিব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক এয়াও নতুন চবেই নতুন নতুন কাপোৰ আনিছে এয়া আপোনালোকে চাওক চশমা কালেকশ্যন এয়া আজি শ্বুটিঙৰ কাৰণে চশমা আনিছে এয়া দেখিছে এয়া 110 টকা লিখিছে 70 টকা লিখিছে যা পটাপট খোৱা এয়া এনেকৈ চশমা পিন্ধি ল'লোঁ এনেকুৱা ফুলাম চোলা পিন্ধি ল'লোঁ আৰু এতিয়া শ্বুটিংটো আৰম্ভ হ'ব বঢ়িয়া আমি দুইজন সমান ওখ নেকি ন এটাই মনটো ভাল লাগিছে একে লেভেলৰ মানুহ এজন বিচাৰি পাইছোঁ এনেকে আনি আমি বেলেগ এটা লোকেশ্যনত গৈ আছো এই এটা আমি বাগানৰ মাজে মাজে আলি আলি মানে
জাগা বিচাৰি ফুৰিছোঁ আৰু কিমান সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আৰু এই পৰিৱেশৰ মাজতে চলি আছে বিপিন চাওডাঙৰ এটি জনপ্ৰিয় অফিচিয়েল ছং মৰগয়া বিপিন দা অহা কথা আছিল যদিও এতিয়ালৈকে আহি পোৱাহি নাই হয়তো কিবা অসুবিধা হৈছে চাগে এই গীতটি কোৰিঅ'গ্ৰাফ কৰিছে বিমল বৰা আৰু লগত আছে আপোনাৰ নামটো কি আছে কয় অমৰদীপ চৌহান আৰু এয়া আমাৰ কেমেৰাত আছে পৰেশ দা আৰু পৰেশ দা চুলিখিনি খুব ভাল লাগে মানে ষ্টেট একদম পুৰা কৰি আহে যে সেইকাৰণে খুব ভাল লাগে আৰু জেল চেল সানি মানুহটো খুব ধুনীয়া হৈ থাকে একদম হিৰ' লুক এটা আছে খুব ধুনীয়া আৰু চবেই কষ্ট কৰি আছে ইয়াৰ আইসকল গোপিনীসকলে আহি আছে কি কবা কোৱা ভাল লাগিছে মাথা ঘূৰাইছে কাৰ মাথা ঘূৰাইছে শিখৰ নাখাবা শিখৰ খালে মাথা ঘূৰাব এয়া আইসকল আহি আছে বাগানৰ মাজে মাজে আহি আছে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ভোক লাগিছে অলপ হ'ব সকলো হৈ যাব এইটো মাংসটো তোমাৰ বৰা নেকি এইজনে জোতা লৈছে এয়া চোলা লৈছে তাৰপিছত 3টামান চোলাই কিনিছে টিকেট খোলাই নাই আমি শ্বুটিং বুলি জাঙিয়াতহে কিনিছো এওঁক ভাল লাগিছে শ্বুটিংটোৰ প্ৰতি যি আগ্ৰহ দেখুৱাইছে সেইটোক মানিব লাগিব কাৰণ নতুন চোলা আৰু কেতিয়াবা মই শ্বুটিং কৰিবলৈ বিচাৰিলে দিবা মানে এইটো লোৱা মই এইটো যোৱা বছৰ সৰস্বতী পূজাতে লোৱা মিছা কথা পলাবলৈ পৰিস্থিতিৰ পৰা পলাবলৈ কৈছে জোতা লৈছে অথনি আপোনালোকক দেখুৱাইছো চশমা নিছে 4যোৰমান এয়া বগৰী বগৰী গুটি নহয় বগৰী কাৰ গুটি নহয় বগৰী গুটি বগৰী বেয়াকে নাভাবিব নিজৰ নিজৰ বস্তু নিজৰ নিজৰ কথা খাইছো ভাই এইটো গুটি একহে টেবলেট সকলোৱে চিনি পায় বেলেগ মই এনেকে কম মানে খোৱা বৰ বেছি অভ্যাস নাই মোৰ নাই নাজানো ক'ব নাজানো এতিয়া কম কি তাকে ভাবি আছো আচলতে বিপিন দা খুব ধুনীয়া গান এটা কৰিলোঁ নাজানো কি হৈছে চব নতুন মানে ল'ৰা ছোৱালী গতিকে সকলোৱে মৰম দিব আশীৰ্বাদ দিব গানটো না আঁকোৱালি ল'ব আৰু ইয়াত চেনেলটো যিসকলে চাই আছে ঠিকে আছে নতুনকৈ চোৱাসকলেও ছাবস্ক্ৰাইব কৰি দিব আৰু যোনে ছাবস্ক্ৰাইব কৰিছে আৰু এবাৰ মাৰি পেলাই আনছাবস্ক্ৰাইব নকৰিব বেঙেনা হ'ব আমি বেঙেনা হ'বলৈ নিদিওঁ এনে আহি কেনেকুৱা লাগিলে এনে পৰিৱেশ ভাল লাগিলে একদম নিজৰ গাঁৱত থকা লাগি আছে বহুত বছৰ আগতে মানে লগ পোৱা তাৰপিছত বহুত বছৰ পিছত আকৌ মণিকাঞ্চন সংযোগ হৈছে এতিয়া হৈ থাকিব এয়া হৈছে হেৰি কুহি নে কি আছিলে ফুচু নহয় লাকি এয়া হ'ল লাকি আৰু লাকিয়ে হিৰইনৰ এক্টিং কৰিছে খুব ধুনীয়াকে নাচিছে আচলতে খুব ধুনীয়া নাচে কি কবা অনুভৱ কেনেকুৱা বকে কোৱা জোৰ দিয়ে ভিডিঅ'টো কৈ থাকোঁতে মাজতে মানে অকস্মাত মানে কি মাইকী মানুহৰ প্ৰব্লেম পেটৰ বিষ এটা আহি গ'ল তাৰপিছত আচলতে কথাটো কৈ দিয়া কি কাৰণে পেটৰ বিষটো হৈ গ'ল গেছ হ'ল নেকি ভাত পানী খাই কৈ আহা শ্বুটিঙতে খুৱাব বুলি কওঁতে ভাত পানী নোখোৱাকে আহিলে কাৰণে চাগে এইটো এয়াই আছিল বিপিন চাওডাঙৰ এটি জনপ্ৰিয় বাগানীয়া গানৰ শ্বুটিঙৰ কিছু মুহূৰ্ত কেমেৰাত ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আহি আছোঁ আন এটা নতুন ভিডিঅ'লৈ গতিকে চাই থাকিব মোৰ দ্বিতীয়টো ইউটিউব চেনেল জ্যোতি গগনছ লাইভ বাই বাই